দুৰ্ভাগ্যজনক কথা হিমন্ত বিশ্ব শৰ্মাই ভিন্ন সময়ত ভিন্ন ৰূপ ভিন্ন মত দি থাকে তেওঁ হিচাপতটো চাবলৈ গ'লে এনেকুৱা তেওঁ এটা গোটেই টেলিভিছন কেমেৰা এনেকুৱাকৈ যোগাৰ কৰি ৰাখিছে যেন হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা উন্নয়ন কোনেও কৰা নাই কিন্তু যদি টেলিভিছনটো আপোনালোকে যদি স্বচ্ছলৈ লৈ আহে প্ৰত্যেক মাহতে দেখিব যে ইয়াত তেওঁৰ উন্নয়নৰ নমুনাবিলাক দেখিবলৈ পোৱা যায় যিজন মুখ্যমন্ত্ৰী স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলাই পেলাই বাহ লয় যিজন মুখ্যমন্ত্ৰীয়ে মাহে মাহে শ কোটি টকা ধাৰ লয় যিজন মুখ্যমন্ত্ৰীয়ে ধাৰৰ ঋণৰ সুদ পৰিশোধ কৰিবৰ কাৰণে 23,07,000 কিমান মানুহৰ ঘৰত অবৈধভাৱে স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰিছে আৰু এইজন মুখ্যমন্ত্ৰীয়ে কয় যে অসম তেওঁ 5খন ৰাজ্যৰ মাজলৈ লৈ যাব আজি মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ আপুনি লোকে কয় যে সবকা সাথ সবকা বিকাশ এয়া বিকাশ মুখ্যমন্ত্ৰীয়ে চাই লওক ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক কৈছোঁ আপুনি ডক্টৰ ৰণোজ পেগু এজন শিক্ষামন্ত্ৰী 4 দিন কিয় অপ্ৰাদেশিকত শিক্ষকসকলে ইয়াত অন্নখনত বহিবলগীয়া হৈছে এওঁলোকৰ যদি স্বাস্থ্যৰ ক্ষতি হয় এওঁলোকৰ যদি কাৰোবাৰ যদি প্ৰাণ আহুতি যায় 2-3 জন ইতিমধ্যে জিএমচিত ভৰ্তি হৈছে ডক্টৰ ৰণোজ পেগুৱে নৈতিক দায়িত্ব স্বীকাৰ কৰি যদি তেওঁ কোনো সমাধান দিব নোৱাৰে সিদ্ধান্ত ল'ব নোৱাৰে তেতিয়ালে ৰাইজৰ কৰ কাটলৰ পইচাৰে কিয় ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰিত্বৰ দায়িত্ব লৈ আছে কাঠপুতলা মুখ্যমন্ত্ৰী আমাক নালাগে এইখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰেডিট ল'বলৈ যায় যে তেওঁ 1 লাখ চাকৰি দিছে এখন পাণ নোখোৱাকৈ তেওঁ চাকৰি দিছে আমি হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ তৰুণ গগৈ চৰকাৰৰ দিনত একেলগে 26,000 লোকক আমি চাকৰি দিছিলে টেটৰ পাহৰি গ'ল নেকি তেওঁ অকলে 1 নম্বৰত থাকিব বিচাৰে মই আপোনাক কৈছোঁ আজি তাৰিখত যোৱাকালি সদনতো কৈছে পুষ্টিহীনতাত ৰক্তহীনতাত ভোগা অসম আজি তাৰিখত ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰলৈ গৈছে ডেফিনেটলি কংগ্ৰেছে সদায় শিক্ষক সমাজৰ লগত আছে সেই আমাৰ যদি চৰকাৰ আহে ডেফিনেটলি আমি শিক্ষকৰ লগত থাকিম সেইদিনাখনে শিক্ষকৰ সন্মান লাঘৱ হৈছে যিদিনাখন মুখ্যমন্ত্ৰীয়ে খোল্লা টিভিৰ আগত সুধিছিলে কিমান খাই পেলাই আপুনি আহে এইজনেই মুখ্যমন্ত্ৰী সেইকাৰণে মই এটা কথা কৈছোঁ মুখ্যমন্ত্ৰীয়ে হাল এৰি খিয়াল খেদিছে এই মুখ্যমন্ত্ৰী একচুৱেলি আমাৰ ভৱিষ্যতৰ কাৰণে একটা অশনি সংকেত ৰাইজ সজাগ হ'ব